হাই ফ্ৰেণ্ডছ, আজি আমি এটা বস্তু দেখাব বিচাৰিছোঁ। মই আপোনালোকে ভালকৈ মন দি চাব দেই। চাওকচোন বাৰু, এই আমলৰি পৰুৱাখিনি কি খাব বিচাৰিছে বাৰু। গছৰ পাত এখিলা দি দিলেও খাব বিচাৰে বাৰু। সিহঁতৰ বাৰু পাতখিলা খাদ্য নে বাৰু। আমলৰি কেইটা ঠেং থাকে জানেনে? 6টা। ইহঁতক পতংগ বুলি ধৰা হয়, কিন্তু ইহঁতৰ ইমান পাৱাৰফুল কি জানেনে? কামোৰা মাত্ৰকে সিহঁতি মুতি দিয়ে আৰু সেই মুতখিনি আমাক ইমানে পুৰে। সিহঁতৰ মুত বুলিয়ে কৈছোঁ, হয়তো সেইটো সেই মুতত কি এচিড থাকে বাৰু আপোনালোকে নিশ্চয় জানে, হয়তো বহুতো নাজানিব পাৰে। মই কিন্তু চাইট্ৰিক এচিড থাকে বুলিয়ে ভাবিছোঁ, কাৰণ এচিডে জ্বলা পোৰা কৰে। দেখিছেনে? পাতখিলা দি দিছোঁ, পাতখিলাও সিহঁতি খঙতে কামুৰিছে। চাওকচোন, এই দুজনীয়ে আকৌ পাতখিলাকে কামুৰিছে, তেন্তে মানুহক পালে বাৰু কিমান কামুৰিব চাওকচোন বাৰু। এটা শিলৰ ওপৰত পাতখিলাকে লৈ গৈছে। আচলতে সিহঁতি বৰ ভোকত আছে নি বাৰু? মই কি দিওঁ সিহঁতক? কিবা এটা দি দিওঁ উঠি লাগিছে। দেখিছেনে? পাতখিলাকে খাওঁ খাওঁ কৰিছে। তেনেহ'লে বাৰু কিবা এটা বস্তু পালে নাকামুৰিবনে বাৰু? দেখিছে, পাতখিলাক দি দিছোঁ মই, পাতখিলাকে খাব বিচাৰিছে। এয়া আম পাত দিছোঁ, নাহৰ কি কয় আপোনাৰ টেঙা পাতো দি দিছিলোঁ। দেখিছে কেনেকৈ কামুৰিছে খঙতে? এয়া চাওক, টেঙা পাত দিছে, কামুৰিব লৈছে। দেখিছে? চাওকচোন, এয়া চাওক কেনেকৈ কামুৰি লৈ গৈছে। চাওক, মানুহ বুলি আমাকে মানে পাতখিলাকে কামুৰিছে। সঁচাকৈ ইহঁতি বৰ খঙাল নেকি বাৰু? খঙাল প্ৰাণী হিচাপে আমলৰি পৰুৱাকো ধৰা হয়। খংটো বাৰু ইহঁতক কেলৈ উঠে? মানুহো উঠে, কিন্তু ইহঁতৰো যে খং উঠে ইয়াতে প্ৰমাণ কৰিব পাৰি। কাৰণ মানুহজনক কামুৰিব নাপায় বা আন বস্তু কামুৰিবলৈ নাপায়, পাতখিলাকে কামুৰিছে। চাওকচোন বাৰু, এইজনীয়ে আকৌ পাতখিলাকে কামুৰি পিনে এচিড ঢালিব বিচাৰিছে সিহঁতৰ গাত থকা এচিডটো, অৰ্থাৎ মুতি দিব বিচাৰিছে। দেখিছে? বাকীকেইজনী চাইছে, কি কৰিছ বান্ধৱী? এই নহয়, এই কামুৰিছোঁ বুজিছা বুলি কৈছে, কথা পাতিছে। সঁচাকৈ দেই, এইজনী আকৌ ইমান ডাঙৰ পাতখিলাকে কামুৰি যাব বিচাৰিছে খঙতে। দেখিছে? এই দুজনীয়ে একেবাৰে এৰি দিয়াই নাই। এতিয়া বসন্তকাল, গতিকে বসন্তকালত আমলৰি টোপৰ প্ৰাদুৰ্ভাৱ আহিব। গতিকে আমাৰ ঘৰতো আমলৰি বাঁহটো আপোনাক দেখাম দেই। চাব দেই, কিমান ডাঙৰকৈ আমলৰি বাঁহটো লৈছে, বহুত ডাঙৰ। দেখিছেনে? এইটো আমলৰি বাঁহটো দূৰত পৰি আছে গছজোপাৰ ওপৰত। এইটো হয়তো পাৰিলে মানে 3-4 কেজি পৰ্যন্ত ওলায়, প্ৰতি বছৰে ওলায়। এবাৰো লৈছে, এবাৰ কিন্তু 2টা লৈছে। এইটো এটা বহাগ বিহুত খাবলৈ থৈছোঁ, আৰু এইটো এটা। এইজোপা গছ কি গছ বাৰু আপোনালোকে ক'ব পাৰিবনে? এইজোপা হ'ল আমাৰ অতিকৈ চেনেহৰ হেলচ গছ। এইজোপা আমি প্ৰায় জুন মাহত খাওঁ, জুলাই মাহত আমি খাওঁ। আৰু এই আমাৰ লাগতিয়াল গছজোপাতে ইহঁতিও আহি বাঁহ লয়, আৰু আমাক লাগতিয়াল এটা বিহু বুলি লাগতিয়াল টোপ খুৱায় আমাক। গতিকে ফ্ৰেণ্ডছ, নিশ্চয় আপোনালোকে বুজিব পাৰিছে, এতিয়া বৰ্তমান বসন্তকাল আহিছে, আৰু এতিয়া আমলৰি পৰুৱাই বাঁহ সাজিছে, আৰু আমাৰ কাৰণেও সাজিছে টোপ খাবৰ কাৰণে, আৰু সিহঁতৰ নিজৰ বংশবৃদ্ধি কৰিছে। কিন্তু এটা কথা মই কৈ থওঁ যে আমলৰি বাঁহ পাৰিলেও যাতে আমলৰিবিলাকক মাৰি নেপেলায়, এৰি দিব লাগে, আৰু যাতে টোপখিনিহে খোৱা উচিত। তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। পিছে পাৰিব নালাগে, বংশ বিস্তাৰো লাগে, সিহঁতৰ বংশবৃদ্ধি লাগে। তথাপি আমিতো খাওঁ লাগে নহয় জানো বাৰু? খাবই লাগিব। আৰু এটা বস্তু দেখাইছোঁ, আমলৰি বাঁহ আৰু এটা আছে গছজোপাৰ ওপৰত, আমাৰ আজাৰ গছজোপাৰ ওপৰত লৈছিলে। এইটো ওলমি আছে, দেখিছে? ডাল ভিৰ খায়, কিন্তু মই পাৰিব পৰা নাই, অলপ ওপৰত আছে। এইটো পাৰিব লাগিব নিশ্চয়। আজি পাৰোঁ কালি পাৰোঁ কৈ আছোঁ, কিন্তু ভাবিছোঁ এই বাঁহটোৰ পৰা পুনৰ টোপখিনি আনি পিনে হয়তো লাহেকৈ এনেকৈ বগাই আহি, এইফালেদি বগাই আহি এই গছজোপাত লৈছেহি। এই ইয়াত লৈছে, দেখিছেনে? মই দেখাইছোঁ আপোনাক অলপ আগত। এই ইয়াত বাঁহ লৈছে। গতিকে মই ভাবিলোঁ কি, এই পুৰণা বাঁহটো পৰাতকৈ নতুন বাঁহটোকে পাৰিম বিহু আগদিনা। গতিকে এইটোকে পাৰিম বুলি ভাবিছোঁ। যদি ওলাব, আৰু ওলাবই, প্ৰতি বছৰে ওলায়। কিন্তু এতিয়া যিটো বাঁহত আছে চাওক, এইফালৰ পৰা এনেকৈ দেখাইছোঁ, এনেদৰে সিহঁতি অহা যোৱা কৰে। এই আজাৰ গছজোপালৈ এই ইয়াত ওলমি আছে, দেখিছে? এইটো বহুত ওপৰত আছে। দেখোঁতে কিন্তু সৰু লাগিছে, হ'লেও ডাঙৰ হয়। ডালটো ভিৰ খাই আছে, চাব দেই, দেখাম চাওক। এইটো ডালটো ভিৰ খাই আছে, দেখিছেনে? ডাল ভিৰ খুৱাই থৈছে, দেখিছেনে? এইয়া দেখিছে? গতিকে ফ্ৰেণ্ডছ, আজিলৈ ইমানে আপোনালোকক দেখালোঁ। বিহুৰ কাৰণে আমাৰ আমলৰিটো যোগাৰ কৰি থৈছোঁ, হয়তো আপোনালোকেও থৈছে। আৰু আগতীয়াকৈ নতুন বছৰ বহাগ বিহুৰ অসমীয়াৰ বাপতি সাহোন বুকুৰ আপোন
বহাগ বিহুৰ উলগ যাচিলোঁ।